প্ৰতিটো বিষয়ে প্ৰতিটো শিলালিপিৰ ওপৰত তেওঁ জানিবলৈ ইমান মন দেখি খুব ভাল লাগিল। আমাৰে হয়তো গৈ পেলাই কেতিয়াবা প্ৰশ্ন কৰিবলৈ থাকি যায় যে এইটো কি হয় বা এই মূৰ্তিভাগ কেতিয়া বনোৱা হৈছিল। তেওঁ কিন্তু প্ৰতিটো কথাৰে উত্তৰ বিচাৰিছিল। আৰু মই আগতেও তেওঁৰ বিষয়ে পঢ়িছিলোঁ। তেওঁ পঢ়া শুনাটো খুব চোকা, এনেই ইমান ওপৰলৈ উঠিব নোৱাৰে নহয়। মোৰো যিমানখিনি জ্ঞান আছে মানে পঢ়ি শুনি বা আইতাৰ মুখৰ পৰা জানি এই মন্দিৰ ভাগৰ বিষয়ে যি জানিছিলোঁ সকলো এফালৰ পৰা কৈ গৈছিলোঁ। আৰু বাহিৰত যে আছিলে এই গণেশ বাবাৰ মূৰ্তিটো, সকলোকে দেখি তেওঁ এনেকৈ খুচুৰা পইচা এটা তাত আঠা লগোৱাৰ চেষ্টা কৰিলে। পইচাটো প্ৰথমবাৰ লাগিয়ে পৰি গৈছিল। তেওঁ মোক ক'লে, আৰু এটা দিয়াচোন, এইটো দেখোন লাগি নধৰিলে। মই বোলো ইয়াত লাগি ধৰিব লাগিব বুলি কোনো কথা নাই। মানুহে বা ভক্তসকলে এনেকৈ কৰে যদিও ভগৱানৰ ওচৰত যে তুমি ইমান ধুনীয়াকৈ আহিম বুলি কৈ এনেকৈ সেৱা আগবঢ়াইছা, সেয়াই যথেষ্ট। আৰু ইয়াৰ পৰা আমি দুইজনী গ'লোঁ মা দীৰ্ঘেশ্বৰীৰ তালৈ। তেওঁৰ লগত কেইবাজনো আহিছিল। এগৰাকী তেওঁৰ সহায়িকা, এজন তেওঁৰ মেকআপ আৰ্টিষ্ট, এজন তেওঁৰ গোটেই কামখিনি পৰিচালনা কৰে, আৰু তেওঁৰ সুৰক্ষাৰ বাবে কেইজনমান সুৰক্ষাৰ কৰ্মীও আছিল। লাগিবই দিয়কচোন, কাৰণ তেওঁলোকে ঘূৰি ফুৰিলেতো আৰু লগত এজন মানুহ লৈ যাব নোৱাৰে। আৰু লগতে যিসকল আৰক্ষী কৰ্মৰত বিষয়াই আমাক এই গোটেই যাত্ৰাটো সুবিধা কৰি দিলে, তেওঁ প্ৰত্যেকজনকে ধন্যবাদ জনাইছোঁ। তেওঁলোক নোহোৱা হ'লে চাগে আমি ইমান সুকলমে আটাইখিনি চাবই নোৱাৰিলোঁ হয়। দীৰ্ঘেশ্বৰী মাৰ মন্দিৰলৈ উঠিয়েই তেওঁ কেইবাখনো ফটো তুলি ল'লে। তেওঁ ক'লে বোলে মাক গৈ এইখিনি দেখুৱাম, মায়ে খুব ভাল পাব। আজি গৰমটো বেছি যদিও দীৰ্ঘেশ্বৰী মাৰ মন্দিৰত কিন্তু ভক্তৰ বৰ ভিৰ নাছিল। আমি ভিতৰলৈ গৈ পূজা কৰি বাহিৰত কিছু সময় বহিলোঁ। আৰু য'তেই যেনেকৈ পাইছে তেওঁ মূৰ দোৱাই গৈছে। তেওঁ সেই পৰিৱেশটো ইমান ভাল পালে, মানে ওপৰৰ পৰা যে ব্ৰহ্মপুত্ৰখন দেখে আৰু সেই গোটেই ঠাইখিনি ইমান ধুনীয়া। তেওঁ আহিবলৈ মন কৰা নাছিল, কিন্তু যিহেতু আমাৰ আৰু বহুত ঠাইলৈ যাব লগা আছে, গতিকে তাৰ পৰাই আমি চিধা আকৌ বগলামাৰ মন্দিৰলৈ ওলালোঁ। তেওঁ বোলে বগলামাৰ মন্দিৰৰ বিষয়ে বহুত শুনিছে আৰু ইয়াত যে ৰাতি এভাগ ডাঙৰ পূজা হয় তাৰ বিষয়েও জানে। চাওকচোন, বাহিৰৰ মানুহৰো আমাৰ এই মন্দিৰ কিভাগৰ বিষয়ে কিমান আগ্ৰহ। এদিন বোলে তেওঁ পূজা দিব।